সুন্দৰীদিয়া সত্ৰ অসমৰ মহাপুৰুষীয়া নৱবৈষ্ণৱ ধৰ্মৰ 4 সংহতিৰ ভিতৰত নিকা সংহতিৰ এক সত্ৰ। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে 1570 চনত এই সত্ৰ স্থাপন কৰিছিল। বৰপেটা সত্ৰৰ উত্তৰ-পূব কোণত প্ৰায় 3 কিলোমিটাৰ দূৰত বৰপেটা ভৱানীপুৰ পথত এই সুন্দৰদিয়া সত্ৰ অৱস্থিত আৰু ইয়াতে মাধৱদেৱে 14 বছৰ 6 মাহ কাল বাস কৰি নানান পদ-পুথি ৰচনা কৰিছিল। সুন্দৰদিয়া সত্ৰৰ নাম সম্পৰ্কে একাধিক জনশ্ৰুতি আছে। চৰিত পুথি মতে এবাৰ শংকৰদেৱে মাধৱদেৱে আৰু আন ভকতসকলৰ সৈতে নাৱেৰে ভটিয়াই যাওঁতে সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটি বালিচৰ দেখি নাও ৰখাবলৈ কৈ স্থানীয় লোকৰ পৰা ঠাইখনৰ নাম জানিবলৈ খোজাত ক'লে, "কহিলন্তু ইটো গ্ৰাম সুন্দৰী বোলৈ"। শংকৰদেৱে সুন্দৰী নাম কিয় হ'ল জানিব খোজাত ক'লে, "নৰকাসুৰে কন্যা নিলে 16 হাজাৰ, 10 পঞ্চ গ্ৰামে এক সুন্দৰী নাপাইল, এহি গ্ৰাম মধ্যে 2 জনী কন্যা পাইলা, এহি হেতু ইটো গ্ৰাম সুন্দৰী বোলৈ"। গুৰু চৰিত কথামতে নৰকৰ সৈতে যুদ্ধ কৰিবলৈ যাওঁতে সত্যভামা সহিতে কৃষ্ণ তাতে কিছু সময় জিৰাইছিল। নৰকক বধ কৰি উভতাই অহা 16 হাজাৰ কন্যাৰ 3 গৰাকীয়ে বাট হেৰুৱাই তাতে ৰ'ল। তেওঁলোকৰ পৰা অসংখ্য সুন্দৰী জন্ম হ'ল। এনেকৈ ঠাইখনৰ নাম সুন্দৰী হ'ল। কামৰূপী ভাষাত চাপৰিক দিয়া বোলে। সুন্দৰদিয়া অৰ্থাৎ সন্দুৰ চাপৰিৰ পৰাই সুন্দৰদিয়া নামটো হ'ল বুলি কোৱা হয়। কথিত আছে এই ঠাইৰ পানী, মাটি, বালি সকলো সুন্দৰ আছিল। সুন্দৰদিয়া নামৰ 4 অৰ্থ জল সুন্দৰ, থল সুন্দৰ, বালি সুন্দৰ আৰু সুন্দৰী স্ত্ৰী। এই অৰ্থে গ্ৰামখনৰ নাম সুন্দৰী বা সুন্দৰীদিয়া হ'ল। শংকৰদেৱে নাৱেৰে ভটিয়াই যাওঁতে পোৱা সুন্দৰ বলিচৰৰ বিষয়ে জানিব পাৰি মাধৱদেৱক "বোলন্ত শংকৰে থাকিবাৰ নৈ, সুন্দৰীসকলে বশ্য কৰে পুৰুষক, নাযাবা বুলিয়া বধিলন্ত মাধৱক" বুলি তাত নৈৰ নাও চলাই আঁতৰি গৈছিল যদিও পিছত শংকৰদেৱৰ মৃত্যু হোৱাত গুৰুপত্নী কালিন্দী আইৰ কথামতে মাধৱদেৱে সুন্দৰীদিয়াত সত্ৰ স্থাপন কৰে। শংকৰদেৱৰ মৃত্যুৰ পিছত পাটবাউসীত গুৰুপত্নী কালিন্দী আই আৰু গণককুছিত মাধৱদেৱ আছিল। গণককুছিৰ পৰা মাধৱদেৱে পাটবাউসীলৈ গৈ নিতৌ গুৰুপত্নীৰ খা-খবৰ লৈ থকাত 2-1 চকু চৰহাই কুৎসা ৰটনা কৰিবলৈ প্ৰখ্যাত কৰাত মাধৱদেৱে মনত দুখ পাই সেই ঠাই ত্যাগ কৰিবলৈ মানস কৰে। তেতিয়া কালিন্দী আইয়ে মাধৱদেৱক সুন্দৰীক থাকিবলৈ পৰামৰ্শ দিয়ে যদিও গুৰুবাক্য লংঘন কৰিবলৈ ইচ্ছা নকৰি ক'লে, "সুন্দৰীলৈ গ'লে মোৰ গুৰুবাক্য নৰয়"। তেতিয়া কালিন্দী আইয়ে ক'লে, "বাপু মোৰ গোসাঁইকে আমাকে কেনে ৰূপ লৈছা"। তেতিয়া মাধৱদেৱে গুৰুপত্নীক "গুৰুৰ অৰ্থ শৰীৰ বুলি মানি সেৱা কৰিছোঁ" বোলাত আইয়ে মাধৱদেৱক "তেনেহ'লে মোৰ গোসাঁইয়ে বাধিছে, তাৰাৰ বাক্য শিৰত লৈ আমি বাধিছোঁ বুলি সুন্দৰীতে থাকাগৈ, এই গোসাঁইহে যিহক লাগি বাধি গৈছে সি কোটি সুন্দৰীও তোমাক দেখি ছাৰখাৰ হ'ব"। ইয়াৰ পিছত মাধৱদেৱে 1570 খ্ৰীষ্টাব্দত অৰ্থাৎ অসমীয়া 1492 শকত সুন্দৰীদিয়াত সত্ৰ স্থাপন কৰে। সুন্দৰীদিয়াত থকা মাধৱদেৱৰ ভগ্নী উৰ্বশীৰ ঘৰত কিছুদিন থাকি পিছত সেই ঠাইৰ চহকী ব্যক্তি হীৰা মৰলে দান দিয়া মাটিত মাধৱদেৱে ঘৰ সাজি থাকিবলৈ লয়। মাধৱদেৱ থাকিবলৈ লোৱা ঘৰটো আদি ভিথি নামে আজিও পৰিচিত। শংকৰদেৱৰ মৃত্যুৰ পিছত মাধৱদেৱে একক প্ৰচেষ্টাৰে স্থাপন কৰা সত্ৰসমূহৰ ভিতৰত সুন্দৰীদিয়াই প্ৰথম সত্ৰ। 1570 চনতে স্থাপিত সুন্দৰীদিয়া সত্ৰ বৰপেটা সত্ৰৰ উত্তৰ-পূব কোণত বৰপেটা ভৱানীপুৰ পথত বৰপেটা সত্ৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰৈত অৱস্থিত। গোটেই সত্ৰখন পূব হাতী, পশ্চিম হাতী, উত্তৰ হাতী, দক্ষিণ হাতী, কলয়া হাতী আৰু আই-গোসাঁনীৰ ভকতৰ হাতী নামে 6খন হাতীত বিভক্ত। প্ৰত্যেক হাতীৰ নিৰ্বাচিত সদস্যৰ দ্বাৰা সত্ৰ পৰিচালনা সমিতি গঠন কৰা হয়। এই সমিতিত বংশানুক্ৰমিক হোৱা সত্ৰাধিকাৰ বা মেধি সভাপতি আৰু সমিতিয়ে গণতান্ত্ৰিক পৰম্পৰাৰে সত্ৰ উন্নয়নমূলক কাম সম্পন্ন কৰে। আদি ভিথিৰ পৰা ধৰ্মচৰ্চা কৰি থকা মাধৱদেৱে পিছলৈ ভক্তৰ সংখ্যা বৃদ্ধি পোৱাত আহল-বহল ঠাইৰ সন্ধান কৰাত ক্ষীৰ মৰলৰ পুত্ৰ মাধৱ মৰলে নিজৰ আস্তাবলটোকে নামঘৰ সাজিবলৈ দান দিলে। এই মাটিতে পোনতে খেৰ-বাঁহেৰে সজা কীৰ্তনঘৰটো বৰ্তমান পকী কৰা হয়। মণিকূট বা ভাঁজঘৰকে ধৰি কীৰ্তনঘৰটোৰ দৈৰ্ঘ্য 120 হাত আৰু বহল 42 হাত। ইয়াৰ চালিখন 3 পাটৰ আৰু 3খন চালিৰে ত্ৰিভুজাকাৰ
ৰূপত নিৰ্মিত। কীৰ্তন ঘৰটিৰ ভিতৰলৈ সোমাবলৈ উত্তৰ আৰু পশ্চিম দিশে দুখন দুৱাৰ আৰু ভাঁজঘৰত সোমাবলৈ এখন দুৱাৰ আছে। 1660 শকত স্বৰ্গদেউ শিৱসিংহই তামৰ ফলিত লিখি সুন্দৰদিয়া সত্ৰক 20 পুৰা মাটি দান কৰে। বৰ্তমান এই সত্ৰত 103 বিঘা নিষ্পিষেৰাজ মাটি আছে। কীৰ্তনঘৰৰ মঠ দৌলগৃহকে আদি কৰি বিভিন্ন গৃহৰ উপৰি সত্ৰৰ ভাঁজঘৰত মাধৱদেৱে নিজ হাতে লিখা নামঘোষা, ভক্তি ৰত্নাৱলী, শংকৰদেৱৰ আদি দশম, অষ্টম স্কন্ধ, ভাগৱতকে ধৰি প্ৰায় 75খন সাঁচিপতীয়া পুথি সংৰক্ষিত হৈ আছে। ইয়াৰে কিছুমান বিজ্ঞানসন্মতভাৱে সংৰক্ষণ নকৰাৰ ফলত নষ্ট হ'বলৈ ধৰা দেখা গৈছে। তদুপৰি পটলৰ গুৰু, আসন, বৰচৰীয়া, বৰঠগী, পদশিলা, সহস্ৰগছা, কণ্ঠহাৰ, বংশীগোপালৰ মূৰ্তি আদি সম্পদ সংৰক্ষিত হৈ আছে। মাধৱদেৱৰ দিনতে সুন্দৰীদিয়া সত্ৰত গ্ৰাম্য পুথিভঁৰালৰ ধাৰণাই গা কৰি উঠিছিল। মাধৱদেৱৰ দিনৰ পৰাই দুজনা গুৰু আৰু আন আন আতা আতৈ খবৰ ৰচিত বহু আপুৰুগীয়া সাঁচিপাতৰ লিখা পুথি সত্ৰত সংৰক্ষিত হৈ আছে। মাধৱদেৱে সত্ৰত বিভিন্ন পুথি পাঁজিসমূহ ভকতসকলৰ সৈতে নিতৌ চৰ্চা কৰাৰ ব্যৱস্থা কৰিছিল। কালিন্দী আই পাটবাউসী সত্ৰৰ পৰা সুন্দৰীদিয়ালৈ আহোঁতে শংকৰদেৱে লিখা পুথি পাঁজিসমূহৰ বহুখিনি লৈ আহিছিল আৰু ৰামচৰণ ঠাকুৰদেৱে সেইবোৰ সংৰক্ষণ কৰি ৰাখিছিল। মাধৱদেৱৰ দিনৰ পৰাই সত্ৰত পুৰুষানুক্ৰমে পুথি সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ পৰম্পৰা চলি আছে। 1914 চনত সত্ৰৰ কীৰ্তনঘৰৰ চৌহদত মাধৱদেৱ পুথিভঁৰাল স্থাপন কৰা হয়। শতবৰ্ষ অতিক্ৰম কৰা এই পুথিভঁৰাল এতিয়াও চলি আছে। মাধৱদেৱ পুথিভঁৰাল প্ৰতিষ্ঠাৰ বছৰতে পদ্মনাথ বৰুৱাৰ উদ্যোগত হাতে লিখা আলোচনী সাধক প্ৰকাশ কৰা হৈছিল। সুন্দৰীদিয়া সত্ৰলৈ যাতায়াতৰ বাবে কেৱল পথ পৰিবহণৰ ব্যৱস্থা আছে। বৰপেটা চহৰৰ পৰা কয়াকুছি ভৱানীপুৰলৈ যোৱা পথেৰে 2 কিলোমিটাৰ আগুৱাই গ'লে সত্ৰ পোৱা যায়। সেইদৰে কয়াকুছি ভৱানীপুৰৰ পৰাও বিভিন্ন যাত্ৰীবাহী বাহনত উঠি সুন্দৰীদিয়া সত্ৰ পাব পাৰি। পথটি বিভিন্ন যান-বাহনৰ যাতায়াতৰ বাবে সুগম।